নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি এটা খুব দৰকাৰী বিষয় আলোচনা কৰিম। আপোনালোকে হয়তো জানে যে দেশ আৰু ইয়াৰ ৰাজধানী এই বিষয়টোৰ পৰা যিকোনো পৰীক্ষাতেই এটা বা দুটা প্ৰশ্ন অহা দেখা যায়। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰাজধানীসমূহ মনত ৰখাৰ এলাহতে অথবা মনত ৰাখিবলৈ কঠিন হোৱাৰ বাবে এই বিষয়টো স্কিপ কৰে, যাৰ বাবে তেওঁলোকে 1-2 নম্বৰ সদায় হেৰুৱায়। গতিকে আমি কিছুমান ট্ৰিক ব্যৱহাৰ কৰি আজি দেশৰ ৰাজধানীসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে মোৰ ট্ৰিকখিনি ভাল পায় তেন্তে ভিডিঅ'টো লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন পাব পাৰে। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই কৈ থওঁ যে এই ভিডিঅ'টোত মই ভাৰতৰ ওচৰ চুবুৰীয়া দেশকেইখন স্কিপ কৰিছোঁ, কেৱল সেইকেইখন দেশহে লৈছোঁ বা কভাৰ কৰিছোঁ যিকেইখনৰ ৰাজধানী মনত ৰাখিবলৈ কঠিন হয়। প্ৰথমে আমি আৰ্মেনিয়া আৰু ইয়াৰ ৰাজধানী এৰিভান ইয়াৰ বিষয়ে আমি জানিম। তো ট্ৰিক এটা আমি ব্যৱহাৰ কৰিম। ট্ৰিকটো হ'ব আমখিনি ভেনত ভৰা। তো ইয়াৰ পৰা আমি এই ট্ৰিকটো বনাব পাৰোঁ। কেনেকৈ বনাব পাৰোঁ? আৰ্মেনিয়াৰ পৰা আমি আৰ্ম শব্দ লৈছোঁ। আৰ্ম আৰটো ধৰি লৈছোঁ আমি চাইলেণ্ট লেটাৰ, গতিকে আৰ্ম শব্দটো লৈছোঁ। আৰু এৰিভেনৰ পৰা আমি ভেন শব্দটো লৈছোঁ। চ' আৰ্ম ভেনত ভৰা, আমখিনি ভেনত ভৰা। এনেকৈ আমি ট্ৰিক এটা ব্যৱহাৰ কৰি পেলাই আৰ্মেনিয়াৰ ৰাজধানী এৰিভেন মনত ৰাখিব পাৰোঁ। ইয়াৰ পিছত আমি মনত ৰাখিম আজাৰবাইজানৰ ৰাজধানী বাকু। চ' আজাৰবাইজানৰ ৰাজধানী বাকু আমি কেনেকৈ মনত ৰাখিম? এটা ট্ৰিক হ'ব ট্ৰিকটো হ'ব যে 1000 মান বাকুনে। চ' আজাৰবাইজানৰ পৰা আমি ইয়াত কি কৰিছোঁ? 1000 শব্দটো লৈছোঁ আৰু বাকুনেটো এই বাকুৰ পৰা লৈছোঁ। যেনেকৈ আমি এবটল পানী বাকুনে, তেনেকৈ আমি 1000 মান পানী বাকুনে। এনেকৈ আমি যদি বাক্যটো বনাই লওঁ তেতিয়াহ'লে আমাৰ মনত থাকিব আজাৰবাইজান বাকু। তাৰপিছত আমি বাহৰেইনৰ ৰাজধানী মানামা। এইটো কেনেকৈ মনত ৰাখিম? দুই ধৰণে আমি ট্ৰিকটো বনাব পাৰোঁ। প্ৰথম ট্ৰিকটো হ'ব পাৰে বাহৰেইন। গতিকে আমি এনেকৈ ক'ব পাৰোঁ যে বাহিৰত ৰেইন। মানামাৰ পৰা আমি নামাৰ পৰা লৈছোঁ, নামা শব্দ লৈছোঁ, নামিছে বুলি কৈছোঁ। নামিছে, ঠিক আছে। তো এইটো এটা ট্ৰিক। যদি আমি বেলেগ ধৰণে চাওঁ তেতিয়াহ'লে আমি গম পাম যে ৰেইন আৰু মানা এই দুটা শব্দ ব্যৱহাৰ কৰি পেলাই এটা ট্ৰিক ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকৈ? যে ৰেইন মানে বৰষুণ, ৰেইনত তিতাটো মানা আছে, বা ৰেইনত তিতিবলৈ মানা কৰা হৈছে। চ' এনেকৈ আমি বাক্যটো যদি লিখি লওঁ তেতিয়াহ'লে এই দুয়োটা শব্দই সোমাব। তাৰপিছত কম্বোডিয়াৰ ৰাজধানীখন কেনেকৈ মনত ৰাখিম? কম্বোডিয়াৰ ৰাজধানী হৈছে নমপেন। চ' তাৰ কাৰণে এটা ট্ৰিক হ'ব ফোন আৰু পেনৰ কম্বো দি আছে। ঠিক আছে। এতিয়া ফোনটো ক'ৰ পৰা লৈছোঁ আপোনালোকে মনত ৰাখিব। এই যে PHNটো মই ফোন বুলি ধৰি লৈছোঁ। ইয়াত অ'টো নাই যদিও মই ধৰি লৈছোঁ যে এই শব্দটো ফোন। আৰু পেন, এইচটো আমি স্কিপ কৰিছোঁ, পেন লৈছোঁ। গতিকে ফোন আৰু পেনৰ কম্বোডিয়াৰ পৰা কম্বো মানে কম্বিনেশ্যন দি আছে। কোনোবা দোকান এখনত ধৰি লওক পেন আৰু ফোন দুয়োটা একেলগে দি আছে, যেনেকৈ বাই ওৱান গেট ওৱান।
সো এনেধৰণৰ কম্বো দি আছে বুলি আমি ধৰি লৈছোঁ আৰু তেনেকৈ আমি কম্বোডিয়াৰ ৰাজধানী নমপেনক মনত ৰাখিব পাৰিম তাৰপিছত জৰ্জিয়াৰ ৰাজধানী বিলিছি কেনেকৈ মনত ৰাখিম জ্বৰ জৰাই গ'ল ইলাচি খাই আপোনালোকে যদি জৰ্জিয়া আৰু বিলিছি এই দুটা শব্দত অকণমান মন কৰে তেতিয়াহ'লে দেখিব যে জৰ্জিয়া শব্দটো আমি জৰ্জৰাই বুলি ক'লেও কিন্তু বেলেগ ধৰণৰ এটা উচ্চাৰণ নহয় প্ৰায় একেই উচ্চাৰণ হয় আৰু ইলাচি শব্দটো আমি ইয়াতে বিচাৰি পাওঁ ইলাচি গতিকে জ্বৰ জৰাই গ'ল ইলাচি খাই আপোনালোকে যদি এনেকৈ মনত ৰাখে মই গ্যাৰেণ্টি দিব পাৰোঁ যে আপোনালোকে কেতিয়াও নাপাহৰে মাত্ৰ পৰীক্ষাত আপোনালোকে অকণমান গোটেইকেইটা অপশ্যন চাই পেলাই যিকেইটা অপশ্যন নহয় যেন লাগে সেইকেইটা এলিমিনেট কৰি গ'লেই উত্তৰটো উলিয়াব পাৰিব তাৰপিছত ইৰাণৰ ৰাজধানী তেহৰান কেনেকৈ মনত ৰাখিম ইৰাণটো আপোনালোকে যদি চাই অকণমান আপোনালোকে দেখিব যে ইৰাণটোক মই ৰেন বুলিও ক'ব পাৰোঁ ৰেন মানে দৌৰিছিল দৌৰাৰ ৰাণৰ পাছ ফৰ্ম হয় এইটো গতিকে ৰেন ইৰাণটোক মই ৰেন বুলি কৈছোঁ আৰু তেহৰানটোক মই এনেকৈ ক'ব পাৰোঁ যে ৰেন গতিকে ৰেন ৰেন এনেকৈ এই ট্ৰিকটো ব্যৱহাৰ কৰি পেলাই মই ইৰাণৰ ৰাজধানী তেহৰানখন মনত ৰাখিছোঁ তাৰপিছত আমি ইৰাকৰ ৰাজধানী বাগদাদ কেনেকৈ মনত ৰাখিম আপোনালোকে যদি অকণমান মন কৰে তেতিয়াহ'লে দেখিব যে ইৰাক শব্দটোত আগ শব্দটো আছে মই ক'লোঁ আগবাগ তো বাঘত ইয়াত বাঘ শব্দটো আছে আৰু ইৰাকত আগ শব্দটো আছে তো ইৰাক আগবাগ নকৰ এনেকৈ আমি ট্ৰিকটো বনাই ল'ব পাৰোঁ তাৰপিছত জৰ্ডানৰ ৰাজধানী আমান কেনেকৈ মনত ৰাখিম জৰ্ডানত আপোনালোকে চালে দেখিব যে জৰ্ডা শব্দটো সোমাই আছে আৰু আমানত আম্মা শব্দটো সোমাই আছে গতিকে এটা ট্ৰিক হ'ব জৰ্ডা আম্মাই নাখায় জৰ্দাটো মোৰ মতে এটা চাদাৰ নিচিনা বস্তু হ'ব গতিকে জৰ্দা আম্মাই নাখায় বুলি কৈছোঁ আম্মা আপোনালোকে জানে যে বহুতে মাতৃসকলক কি বুলি মাতে আম্মা বুলি মাতে গতিকে জৰ্দা আম্মাই নাখায় বুলি কৈছোঁ তাৰপিছত আমি আলোচনা কৰিম কাজাখাস্তানৰ ৰাজধানী আস্তানাৰ বিষয়ে কাজাখাস্তান আস্তানা আপোনালোকে যদি অকণমান ভালকৈ লক্ষ্য কৰে তেতিয়া দেখিব যে কাজাখাস্তানক আমি এনেকৈও ক'ব পাৰোঁ যে কাজাখাস্তান শব্দটোৰ পৰা আমি কাজু আৰু আস্তানাটো আমি কি বুলি ক'ব পাৰোঁ সস্তানে কাজাখাস্তান কাজু আস্তানে সস্তানে এনেকৈ আমি কাজু সস্তানে বুলি কাজাখাস্তানৰ ৰাজধানীখন আস্তানা তো এইখন আমি মনত ৰাখিব পাৰোঁ কাজু সস্তানে কাজাখাস্তান আস্তানা এনেকৈ আমি মনত ৰাখিব পাৰোঁ গতিকে আজিৰ ভিডিঅ'টোত আমি ইমানখিনি আলোচনা কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পালে মোৰ ট্ৰিকখিনি ভাল পালে আৰু সহজ যেন লাগিছে মনত ৰাখিবলৈ গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু পিছৰ ভিডিঅ'খিনি পাবলৈও আপোনালোকে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ